ইনকাম স্টেটমেন্ট বা P&L স্টেটমেন্টৰ আজি সেকেন্ড পাৰ্টলৈ স্বাগতম জনাইছো অলৰেডি আমি ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছো ফাৰ্স্ট পাৰ্ট সো হেতু আধৰুৱা হৈ গল মানে একচুয়ালি টপিকটো বহুত দীঘলটো সেই কাৰণে মই বলো পাৰ্ট কে যদি বুজাই দিও অলপ ভালকে বুজি পাও সো আজি মই সেকেন্ড পাৰ্টটো বনাই আছো মই একেটা এক্সাম্পলে লম আইটিসিৰ এক্সাম্পল লৈছো সো আমি অলৰেডি ইয়াতে ৰেভিনিউ কি হয় এক্সপেন্সেস কি হয় গ্ৰস প্ৰফিট মাৰ্জিন কি হয় তাৰ বিষয়ে অলৰেডি আলোচনা কৰিছো ন তাৰপিছত কক্স কি হয় কষ্ট অফ গুডছ সোল্ড সো আজি আমি অপাৰেটিং প্ৰফিট মাৰ্জিন কি হয় দেন ইন্টাৰেস্ট ট্যাক্স ডেপ্ৰিসিয়েশন পেট কি হয় এবিট কি হয় এবিটা কি হয় তাৰ ওপৰত আলোচনা কৰিম ঠিক আছে আৰু এইখিনিতে মই কৈ দিও যদি আপুনি ফাৰ্স্ট টাইম আমাৰ চ্যানেল ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ডক্টৰ ৰাজীৱ এলবি চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনো দবাই দিব সো ইয়াতে মেইনলি আমি স্টক মার্কেটৰ ওপৰতে ভিডিও বনাও ট্ৰেডিং ইনভেষ্টমেন্ট মিউচুয়াল ফান্ড ইত্যাদি ইত্যাদি আচ্ছা জিয়ে নক এতিয়া আমি ইনকাম স্টেটমেন্ট বা P&L স্টেটমেন্টৰ আমি বাকিখিনি কথা আলোচনা কৰিলো ঠিক আছে সো আজি আমি অপাৰেটিং প্ৰফিটৰ কথা আলোচনা কৰিম অপাৰেটিং প্ৰফিট মানে এইটোৱে কি বুজায় কোম্পানীটোৰ কিমান মানে অপাৰেশন এফিসিয়েন্সি মানে ব্যৱসায়ত তেওঁলোকে কিমান ভাল অপাৰেশন মানে তো গম পাইছে কোম্পানীটোৰ মানে মেইন বিজনেছত তেওঁলোকে কিমান নিপুণ ঠিক আছে সো সেই বস্তুটো আমি অপাৰেটিং প্ৰফিটৰ পৰা গম পাওঁ আৰু অপাৰেটিং প্ৰফিট মানে কি চাওক আমি প্ৰথম দিনা বা লাষ্ট যোনটো ভিডিওত আলোচনা কৰিছিলো তাত আমি সেলছৰ কথা শিকিছিলো ন সেলছ মানে কোম্পানী কিমানখিনি বিক্ৰী কৰিছে সেলছ বা ৰেভিনিউ ঠিক আছে তাৰ পৰা যদি আমি কষ্ট অফ গুডছ সোল্ড যদি বিয়োগ কৰি দিও মাইনাস কৰি দিও তেতিয়া হলে গ্ৰস প্ৰফিট ওলায় ঠিক আছে গ্ৰস প্ৰফিট মানে কোম্পানীটোৱে মানে কিমানখিনি গ্ৰস প্ৰফিট কৰিছে মানে যোনখিনি বস্তু বিক্ৰী কৰিছে সেইখিনি বস্তু বনাওতে কিমান খৰচ হৈছে সেইখিনি আমি বিয়োগ কৰি দিছো ঠিক আছে এতিয়া খালিটো বস্তু বনোৱা খৰচটো কনসিডাৰ কৰিলে নহব তাত আপোনাৰ এমপ্লয়ি লাগিব নহয় না যেনেকে মই ফ্ৰিজ বনোৱা কোম্পানীৰ যদি উদাহৰণ লওঁ খালি আপনি ফ্ৰিজ বনাওতে কি খৰচ হৈছে সেইখিনিটো বিয়োগ কৰিলে নহব তাৰ লগতে বহুত খৰচ আছে SG&A বুলি কয় SG&A মানে SG&A মানে সেলস জেনারেল এন্ড অ্যাডমিনিস্ট্রেটিভ এক্সপেন্সেস ঠিক আছে এটো একচুয়ালি স্মল লিখে SG&A ঠিক আছে SG&A সেলস জেনারেল এন্ড অ্যাডমিনিস্ট্রেটিভ এক্সপেন্সেস মানে প্রোডাক্ট সেল কৰিবলৈ হলে সেলস টিম এটা লাগিব তাৰপিছত মার্কেটিং টিম এটা লাগিব এডভাৰটাইজ কৰিব লাগিব আজিকালি এডভাৰটাইজমেন্ট নকৰিলে একো নহয় আজিকালি নহয় একদম আগৰ পৰা সো এডমিনিস্ট্রেটিভ এক্সপেন্সেস লাগিব কোম্পানীটো চলাবলৈ হলে এডমিনিস্ট্রেশন তো লাগিবই নহয় না অফিস এটা লাগিব অফিসটো চলাবলৈ হলে কিছুমান এক্সপেন্সেস লাগিব তো এডমিনিস্ট্রেটিভ স্টাফ কিছুমানো লাগিব সো সেইখিনি বস্তুও কনসিডার কৰিব লাগিব ঠিক আছে সো আমি গ্ৰস প্ৰফিটত এইখিনি বস্তু কনসিডার নকৰো গ্ৰস প্ৰফিটৰ পৰা আপনি যদি SG&A টো বিয়োগ কৰি দিয়ে তাৰ পিছত যোনটো ভ্যালু পাব হেতুকে কোৱা হয় অপাৰেটিং প্ৰফিট ঠিক আছে আৰু অপাৰেটিং প্ৰফিটক আপনি এবিট বুলিও কব পাৰে এবিট মানে আর্নিংস বিফোর ইন্টারেস্ট এন্ড ট্যাক্স সো ডেপ্রিসিয়েশন আৰু এমortization যদি না থাকে তেতিয়া হলে এবিট আৰু এবিটা একে বুজি পাইছে ন টার্ম বিলাক অলপমান কমপ্লিকেটেড লাগিব পাৰে যদি এবাৰত বুজি নাপায় আপনি দুই তিনিবাৰ মান ভিডিওটো ৰিৱাইন্ড কৰি চাব তেতিয়া হলে গম পাব ঠিক আছে সো নামটোৰ পৰা তো আন্দাজ পাইছে আর্নিংস বিফোর ইন্টারেস্ট এন্ড ট্যাক্স মানে ইন্টারেস্ট আৰু ট্যাক্স দিয়াৰ আগতে যোনখিনি আর্নিং সো সেইখিনি আর্নিং ইজ নাথিং বাট অপারেটিং প্রফিট বুজি পাইছে সো ইয়াতে যে সেলস প্লাস তো নহয় মাইনাস এক্সপেন্সেস দিছে তাৰ পিছত ডাইৰেক্ট ইয়াতে অপারেটিং প্রফিট আহি গৈছে তাৰনে ইয়াতে এক্সপেন্সেসৰ ভিতৰত কক্সও আছে কষ্ট অফ গুডছ সোল্ড আছে প্লাস SG&A আছে মানে সেলস জেনারেল এন্ড অ্যাডমিনিস্ট্রেটিভ এক্সপেন্সেসও ইয়াতে ইনক্লুড হৈ আছে ঠিক আছে সো এইখিনি কৰাৰ পিছত যোনটো আপনি প্ৰফিট পাব হেতুকে কোৱা হয়
অপাৰেটিং প্ৰফিট বুজি পাইছে আৰু এই অপাৰেটিং প্ৰফিটে কোম্পানীটোৰ অপাৰেশনাল এফিচিয়েন্সিৰ বিষয়ে আইডিয়া এটা দিয়ে আপোনালোকক আৰু এইটো যে OPM দেখিছে OPM মানে অপাৰেটিং প্ৰফিট মাৰ্জিন সো অপাৰেটিং প্ৰফিট মাৰ্জিন মানে অপাৰেটিং প্ৰফিট ডিভাইডেড বাই টোটাল সেলস যিমানে আপনি মাৰ্জিন টাৰ্ম বিলাক শুনিব না সবতে আপনি ডিভাইডেড বাই সেলস বা ৰেভিনিউ কৰিব লাগিব সো মই ইয়াতে ক্যালকুলেশনটো কৰি পেলাই দেখাই দিওঁ তেতিয়া হলে বুজিয়ে পাব যেনেকে তেওঁলোকৰ সেলস হৈছে 31618 crore আৰু অপাৰেটিং প্ৰফিট কিমান 11221 ঠিক আছে সো 11221 divided by total sales 31618 so ইয়াতে আপনি multiplied by 100 কৰিব লাগিব so 35% দেখিছেন না so এইটো হল অপাৰেটিং প্ৰফিট মাৰ্জিন বুজি পাইছে so gross profit আৰু অপাৰেটিং প্ৰফিটৰ মাজৰ পাৰ্থক্যটো বুজি পাইছে gross profit মানে সেলসৰ পৰা আপনি যদি অকল কক্স টু বিয়োগ কৰি দিয়ে কক্স কষ্ট অফ গুডস সোল্ড তেতিয়া হলে আপনি gross profit পায় যদিও এই বস্তুটো ইয়াতে নাই তথাপিও মই আপোনালোকক বুজাই দিছো আৰু ইয়াৰ পৰা এগেইন আপনি যদি SGNA টো মাইনাস কৰে তেতিয়া হলে আপনি পাব অপাৰেটিং প্ৰফিট ঠিক আছে আৰু অপাৰেটিং প্ৰফিটক আপনি সেলস এদি ডিভাইড কৰিলে পাব অপাৰেটিং প্ৰফিট মাৰ্জিন বা OPM বুজি পাইছে এতিয়া ওকে আৰু অপাৰেটিং প্ৰফিট ইজ ইকুৱেল টু EBIT যদি কোম্পানীটোৰ ডেপ্ৰিসিয়েশন আৰু এমৰ্টাইজেশন না থাকে তেতিয়া হলে EBIT বা অপাৰেটিং প্ৰফিট বা EBIT টা একেই হয় বুজি পাইছে এতিয়া ডেপ্ৰিসিয়েশন আৰু এমৰ্টাইজেশন নথকা কোম্পানী কোনবিলাক মেইনলি যোনবিলাক কোম্পানীৰ লো ক্যাপেক্স মানে তেওঁলোকৰ বেছি প্লান মেচিনাৰী নাই অফিস বহুত কম সো সেইবিলাকৰ ডেপ্ৰিসিয়েশন আৰু এমৰ্টাইজেশন কম থাকে যেনেকৈ আইটি সেক্টৰত তেওঁলোকৰ প্ৰডাক্ট হল সফটওয়্যাৰ ন তেওঁলোকৰ খালি কম্পিউটাৰহে লাগে আৰু অফিসটো লাগে বেলেগটো তেনেকুৱা একো খৰচ নাই যদি আমি সিমেন্টৰ কথা কয় সিমেন্ট সেক্টৰ সিমেন্ট ডাঙৰ প্লান বহাব লাগিব যদি ষ্টিলৰ কথা কয় ষ্টিলতো আপনি ডাঙৰ প্লান বহাব লাগিব অটো সেক্টৰৰ কথা কলে ডাঙৰ প্লান বহাব লাগিব প্লান মেচিনাৰী থাকিলে তাত ডেপ্ৰিসিয়েশন থাকিব ঠিক আছে সো সেইবিলাক হৈছে আপোনাৰ ডেপ্ৰিসিয়েশন বা এমৰ্টাইজেশন নথকা কোম্পানী বা আপনি যদি কনসাল্টিং বিজনেস কৰে KPMG যেনেকৈ এটা ডাঙৰ কনসাল্টিং ফাৰ্ম হয় বস্টন কনসাল্টিং গ্ৰুপ বুলি এটা আছে এইবিলাক বাহিৰৰ কোম্পানী সো সেইবিলাকৰ মানে ডেপ্ৰিসিয়েশন এমৰ্টাইজেশন না থাকে ঠিক আছে সো সেইবিলাক কোম্পানীৰ অপাৰেটিং প্ৰফিট EBIT আৰু EBIT টা একেই হ'ব ঠিক আছে তো বুজি পাইছে অপাৰেটিং প্ৰফিট কি হয় আদাৰ ইনকাম মানে এটো এড হ'ব ইয়াতে আমি এখিনি মাইনাস কৰিছো ন এক্সপেন্সেস কিনি কাৰণ কি কষ্ট অফ গুডস সোল্ড বা SGNA এখিনি হল খৰচ সেইকাৰণে মাইনাস কৰিব লাগিব আদার ইনকাম এতিয়া আদার ইনকাম মানে কি কোম্পানীৰ প্ৰফিট হৈছে প্ৰফিট হোৱা পইচা কিছুমান থাকি গৈছে সেইখিনি পইচা ইহতি বেলেগ কোম্পানীৰ ষ্টক বা বন্ড কিনিছে ঠিক আছে তাৰ পৰা যোনটো ইন্টাৰেষ্ট আহিব হেতু হ'ব আদার ইনকাম বুজি পাইছে না ইয়াতে যেনেকৈ এক্সেপশনাল আইটেম আছে আদার ইনকাম আছে ইন্টাৰেষ্ট কোবাত ইহতি FD কৰি থৈছে তাৰ পৰা যোনটো ইন্টাৰেষ্ট পাইছে হেবলা আদার ইনকামত আহিব ঠিক আছে সো এইটো আপনি অপাৰেটিং প্ৰফিটৰ পৰা অপাৰেটিং পৰাটো নহয় অপাৰেটিং প্ৰফিটৰ লগত এড কৰিব লাগিব ঠিক আছে সো এড কৰাৰ পিছত আপনি যোনটো ভ্যালু পাব সেইটো হ'ব প্ৰফিট বিফোৰ ট্যাক্স মানে ট্যাক্স দিয়াৰ আগতে যোনখিনি প্ৰফিট হ'ব বুজি পাইছে আৰু ইয়াতে কিন্তু ডেপ্ৰিসিয়েশন আৰু এমৰ্টাইজেশন টো মাইনাস কৰিব লাগিব বুজি পাইছে সো অপাৰেটিং প্ৰফিট প্লাস আদাৰ ইনকাম তাৰ পিছত ইয়াতে ইন্টাৰেষ্ট টো মাইনাস কৰিব লাগিব ডেপ্ৰিসিয়েশন টো মাইনাস কৰিব লাগিব বুজি পাইছে সো ইন্টাৰেষ্ট মানে কি ইন্টাৰেষ্ট মানে কোম্পানীয়ে যে বেংকৰ পৰা লোন লবলৈ হলে ইন্টাৰেষ্ট দিব লাগিব EMI দিব লাগিব সো সেই ইন্টাৰেষ্টটোৱে হৈছে এই ইন্টাৰেষ্টটো সো এইটো যেহেতু এটা এক্সপেন্স খৰচ গতিকে এইটো মাইনাস কৰিব লাগিব আদাৰ ইনকামটো পজিটিভ এইটো মাইনাস ডেপ্ৰিসিয়েশন এইটো তো জাস্ট একাউন্টিং এটা মানে এমাউন্ট হয় এটো মানে একচুয়ালি পইচা ইমান খৰচ নাই হোৱা সো ডেপ্ৰিসিয়েশন আৰু এমৰ্টাইজেশনৰ বিষয়টো মই অলৰেডি কৈছো সো যদি হেতু
নাজানে তেতিয়াহ'লে আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব তেতিয়াহ'লে গম পাব ডেপ্ৰিচিয়েশ্যন আৰু এমৰ্টাইজেশ্যন কি হয় তো এই দুটা মাইনাছ কৰাৰ পিছত যোনটো ভেলু পাব সেইটো হ'ল প্ৰফিট বিফৰ টেক্স মানে টেক্স দিয়াৰ আগতে যোনখিনি প্ৰফিট হয় ঠিক আছে এতিয়া টেক্সটো দিব লাগিব গভৰ্ণমেণ্টক টেক্স দিব লাগিব আপুনি ব্যৱসায় কৰি আছে টেক্স দিব লাগিব ইয়াতে পাৰ্চেণ্টেজ হিচাপে দিছে কিন্তু এই বস্তুটো আপুনি এমাউণ্ট হিচাপেও দিব পাৰে কিন্তু ইয়াতে পাৰ্চেণ্টেজ হিচাপে দিছে এইটো প্লেটফৰ্ম টু প্লেটফৰ্ম ভেৰি কৰে আপুনি যদি টিকাৰ বাই ফিন'লজি চাই তেতিয়াহ'লে এইটো আকৌ এমাউণ্টত দিছে এইটো চাওক টেক্সটো ইয়াতে দেখিছে ন টেক্স ইয়াতে এমাউণ্ট দিছে এমাউণ্ট হিচাপে দিছে চ' ইয়াতে কিন্তু পাৰ্চেণ্টেজ হিচাপে দিছে ঠিক আছে মানে ইমানৰ 31% টেক্স দিছে চ' দিয়াৰ পিছত এইখিনি হ'ব কি প্ৰফিট আফটাৰ টেক্স বা পেট বুলি যে কয় পেট মানে প্ৰফিট আফটাৰ টেক্স আৰু পেট ইয়াক নেট প্ৰফিট বুলিও কোৱা হয় বুজি পাইছে চ' পেট আৰু নেট প্ৰফিট একে বা নেট ইনকাম বুলিও কয় কিছুমানে নেট প্ৰফিট বা নেট ইনকাম চ' এইটো হ'ল একচুৱেলি কোম্পানীটোৰ মানে পইচা এইখিনিহে কোম্পানীৰ হাতত থাকি যায় বুজি পাইছে এইটো হ'ল নেট প্ৰফিট বা নেট ইনকাম চ' প্ৰথমতে আহিব সেলস তাৰপিছত এক্সপেন্সেছ আহিব এক্সপেন্সেছৰ ভিতৰত আপুনি যদি অকল কষ্ট অফ গুডছ সোল্ডটো এক্সপেন্স মানে বিয়োগ কৰি দিয়ে তেতিয়াহ'লে আপুনি পাব গ্ৰছ প্ৰফিট তাৰ পৰা যদি এগেইন আপুনি SG&A সেলিং জেনাৰেল এণ্ড এডমিনিষ্ট্ৰেটিভ এক্সপেন্সেছ বিয়োগ কৰি দিয়ে তেতিয়াহ'লে আপুনি পাব অপাৰেটিং প্ৰফিটক আপুনি সেলছেদি ডিভাইড কৰিলে পাব আপুনি অপাৰেটিং প্ৰফিট মাৰ্জিন তাৰপিছত কোম্পানী যদি আদাৰ ইনকাম থাকে সেইটো আপুনি এড কৰিব লাগিব এণ্ড ইণ্টাৰেষ্টটো মাইনাছ কৰিব লাগিব বেংকৰ ইণ্টাৰেষ্টটো দেন ডেপ্ৰিচিয়েশ্যনটো মাইনাছ কৰিব লাগিব কৰি পেলাই যোনখিনি এমাউণ্ট থাকিব সেইটো হ'ল PBT প্ৰফিট বিফৰ টেক্স ঠিক আছে তাৰ পৰা যদি আপুনি টেক্সটো বিয়োগ কৰি দিয়ে তেতিয়াহ'লে প্ৰফিট আফটাৰ টেক্স বা নেট প্ৰফিট বা নেট ইনকাম বুলি ক'ব পাৰে চ' এতিয়া হয়তো কিছুমানে ভাবিব ছাৰ ইয়াতে এবিটা ক'ত গ'ল এবিটাৰ বিষয়ে নকলেচোন এবিটা মানে আৰ্নিংছ বিফৰ ইণ্টাৰেষ্ট টেক্স ডেপ্ৰিচিয়েশ্যন এণ্ড এমৰ্টাইজেশ্যন চাওক অপাৰেটিং প্ৰফিট লৈকে এইখিনিতো এবিট আৰু অপাৰেটিং প্ৰফিট একে নহয়নে তাৰমানে ইয়ালৈকে আদাৰ ইনকাম লৈকে ঠিক আছে আদাৰ ইনকাম লৈকে যোনখিনি পইচা হ'ব সেইখিনি কোৱা হয় এবিটা মানে ডেপ্ৰিচিয়েশ্যন আৰু ইণ্টাৰেষ্ট এই দুটা বস্তু বিয়োগ কৰাৰ আগতে যোনখিনি এমাউণ্ট থাকে সেইটোৱে হ'ল এবিটা ঠিক আছে তাৰমানে অপাৰেটিং প্ৰফিটৰ লগত আপুনি আদাৰ ইনকামটো এড কৰি দিব দি পেলাই যোনটো ভেলু পাব সেইটোৱে হ'ল এবিটা ঠিক আছে চ' এবিটাৰ পৰা আপুনি যদি ইণ্টাৰেষ্ট আৰু ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰি দিয়ে তেতিয়াহ'লে আপুনি কি পাব PBT ঠিক আছে প্ৰফিট বিফৰ টেক্স তাৰপিছত টেক্সটো মাইনাছ কৰিলে নেট ইনকাম পাব সিম্পল ঠিক আছে এতিয়া আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট টাৰ্ম আছে সেইটো হ'ল EPS চ' এই EPSটো আমি ৰেচিঅ' ছেকশ্যনত ভালকৈ আলোচনা কৰিম তথাপিও মই থুলমূলকৈ কৈ দিওঁ EPS মানে কি EPS মানে আৰ্নিংছ পাৰ শ্বেয়াৰ এতিয়া আৰ্নিংছ পাৰ শ্বেয়াৰ কি হয় আৰ্নিংছ মানেতো গম পাইছে আৰ্নিংছ বুলি কওঁতে আমি নেট প্ৰফিট বা নেট ইনকামক কওঁ চ' পাৰ শ্বেয়াৰ মানে এটা শ্বেয়াৰৰ এগেইনষ্টত কোম্পানীটোৱে কিমানখিনি আয় কৰে সেইটোকে কোৱা হয় আৰ্নিংছ পাৰ শ্বেয়াৰ যেনেকে ইয়াতে আৰ্নিং কিমান 7,704 crore চ' ইয়াত এইটো যদি আপুনি ডিভাইডেড বাই নাম্বাৰ অফ শ্বেয়াৰ্ছেদি ডিভাইড কৰে সেইটোৱে হ'ব EPS মই ইয়াতে আপোনাক কেলকুলেশ্যনটো দেখাই দিছোঁ 7,704 ইমানখিনি হ'ল তেওঁলোকৰ আৰ্নিং 7,704 আৰু টোটেল নাম্বাৰ অফ শ্বেয়াৰ কিমান টোটেল নাম্বাৰ অফ শ্বেয়াৰটো ইয়াতে পাব নাম্বাৰ অফ ইকুইটি শ্বেয়াৰ এইটো চাওক 1251 চ' 1251 চ' কিমান আহিলে 6.15 মানে প্ৰত্যেকটো শ্বেয়াৰৰ এগেইনষ্টত কোম্পানীটোৱে 6.15 rupees তেওঁলোকে আৰ্ন কৰি আছে ঠিক আছে চ' অলপ ইফাল সিফাল ইয়াত 6.42 আহিছে চ' অলপ ইফাল সিফাল হ'ব আৰু একচুৱেলি ইয়াতে চব ক্ৰ'ৰ্ছত দিয়া আছে ন চ' অলপ ইফাল সিফাল হ'ব পাৰে মুঠতে
আৰ্নিংছ মানে নেট প্ৰফিট ডিভাইডেড বাই নাম্বাৰছ অফ শ্বেয়াৰ্ছ পাৰ শ্বেয়াৰ মানে এটা শ্বেয়াৰ এগেইনষ্টত কিমানখিনি প্ৰফিট সো আপুনি নেট প্ৰফিটো চাব পাৰে এনেকৈ নেট প্ৰফিট ইনক্ৰিজ হৈছে নে নাই বা আপুনি এইটোও চাব পাৰে ইপিএছটো ইনক্ৰিজ হৈছে নে নাই ঠিক আছে আমি যেতিয়া গ্ৰোথ বুলি কওঁ তেতিয়াহ'লে গ্ৰোথ বুলিলে নেট প্ৰফিট গ্ৰোথও বুজায় ইপিএছ গ্ৰোথও বুজায় আৰু সেলস গ্ৰোথও বুজায় ঠিক আছে আৰু ইয়াতে মই এটা বহুত ইম্পৰ্টেন্ট টাৰ্ম কৈ দিওঁ এটা নহয় দুটা টাৰ্ম আপুনি যেতিয়া কাৰোবাৰ কমেন্ট্ৰি শুনিব ন এক্সপাৰ্টৰ কমেন্ট্ৰি ইহঁতি কৰিব কোম্পানীটোৰ টপ লাইন গ্ৰোথ বহুত বঢ়িয়া বা বহুত বেয়া আৰু শুনিব আপুনি বটম লাইন গ্ৰোথ ঠিক আছে এতিয়া টপ লাইন আৰু বটম লাইন মানে কি বুজায় টপ লাইন মানে সেলস বা ৰেভিনিউ ইয়াক কোৱা হয় টপ লাইন আৰু বটম লাইন মানে নেট প্ৰফিট বা নেট ইনকাম এতিয়া সেলস টপ লাইন গ্ৰোথ কিয় কোৱা হয় কাৰণ ইনকাম স্টেটমেন্ট বা পিএনএল স্টেটমেন্টত সেলসটো সবতছে আগতে পাব একদম টপত পাব ঠিক আছে আৰু বটম লাইন ইয়াক কিয় কোৱা হয় কাৰণ সবতছে শেষত আপুনি নেট প্ৰফিট বা নেট ইনকাম পাব সেই কাৰণে ইয়াক কোৱা হয় বটম লাইন বুজি পাইছে সো টপ লাইন গ্ৰোথ মানে ৰেভিনিউ গ্ৰোথ বটম লাইন গ্ৰোথ মানে প্ৰফিট গ্ৰোথ বা ইনকাম গ্ৰোথ বুজি পাইছে আচ্ছা এইখিনিতে মই কৈ দিওঁ যদি আপুনি ফান্ডামেন্টাল এনালাইসিস ভালকে শিকিব বিচাৰিছে তেতিয়াহ'লে আমি এটা ডেডিকেটেড কোর্স বনাইছো নবীন সকলৰ বাবে ফান্ডামেন্টাল এনালাইসিস দিস ইজ পার্টিকুলারলি ফর নন ফাইনেন্স ব্যাকগ্রাউন্ড কোনোবাই যদি ফাইনেন্সৰ বিষয়ে একো নাজানে তেওঁলোকৰ কাৰণে এইটো কোর্স ডিজাইন কৰা হৈছে সো ইয়াতে ফান্ডামেন্টাল এনালাইসিস কি হয় টেকনিক্যাল এনালাইসিসৰ লগত পাৰ্থক্য কি কেনেকৈ ভাল কোম্পানী এটা বিচাৰি উলিয়াব লাগে ৰেশিও এনালাইসিস ব্যালেন্স शीट এনালাইসিস ইনকাম ক্যাশ ফ্লো এভৰিথিং ইয়াতে ডিসকাস কৰা গৈছে সো যদি আপুনি ভালদৰে শিকিব বিচাৰিছে স্টেপ বাই স্টেপ তেতিয়াহ'লে দিস উইল বি দা বেষ্ট সুটেড কোর্স আচ্ছা যিয়ে নহওক ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম